যিসকলে অৰুণোদয় পাই আছে 1 জানুৱাৰী তাৰিখে মই টিভিত কিবা এটা কম শুনি থাকিব আৰু এটা গৰম গৰম উপহাৰ আপোনালোকক মই দি দিম ভাল হ'বনে বেয়া হ'ব সঁচাকৈ কওকচোন ভাল হ'বনে বেয়া হ'ব 1 জানুৱাৰীৰ পৰা যি বস্তু আমি 117 টকা দি আছিলো 1 তাৰিখৰ পৰা আপোনালোকে 100 টকাতে কিনি ল'ব হ'ব কিমানত কিনিব দোকানীক ক'ব যে মামাই কৈ গৈছে 100 টকা দে আৰু 3টা পেকেট ঘৰত লৈ যাও সিধা কথা আৰু আপোনালোকে আমাক ভোটটোত দি আকৌ এবাৰ চৰকাৰ বনাই দিয়ক 100 টকাটো নালাগা কৰি দিম পিছত হেতু লেঠাও মাৰি দিম দিবনে নিদিব ভোটটোত এতিয়া মোৰ লক্ষ্য হ'ল 117ৰ পৰা 100 টকা হ'ল মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দিয়ে আছে চৰকাৰ অহাৰ পিছত প্ৰথমতে বেছি বোজা নাথাকিব আমি লগে লগে আপোনালোকক বিনা পইচাত 1 কেজি দালি 1 কেজি চেনি 1 কেজি নিমখ আপোনালোকৰ ঘৰত আমি পৌঁছাই দিম মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে আমি আপোনালোকক 3 বছৰৰ ভিতৰত লাখপতি বাইদেউ বনাবৰ বাবে আমি চেষ্টা কৰিম আমি আপোনালোকক ট্ৰেইনিং দিম আমি আপোনালোকক পুঁজি দিম আমি আপোনালোকক বেংকৰ সৈতে পৰিচয় কৰাই দিম যাতে পৰ্যায়ক্ৰমে আপোনালোকে লাখপতি বাইদেউ হ'ব পাৰে কাৰ কাৰ লাখপতি বাইদেউ হ'ব ইচ্ছা আছে হাত দাঙকচোন সঁচাই আছে নে ইচ্ছা ঠিক আছে আজি যেতিয়া মই 10,000 টকাটো দিম কোনে কোনে মোবাইল কিনিব হাত দাঙকচোন কোনে কোনে মোবাইল নিকিনে হাত দাঙক এইবাৰ বঢ়িয়া তাৰ মানে মই মানি লৈছো যে আপোনালোকৰ মনত লাখপতি বাইদেউ হোৱাৰ ইচ্ছা আছে কিন্তু চৰকাৰে যদি আমাক সহায় কৰি থাকে মামাই যদি আমাক সহায় কৰি থাকে আমি লাখপতি বাইদেউ হমেই এই সংকল্প আমি সকলোৱে ল'ব লাগিব মামাৰ ওপৰত বিশ্বাস আছে নে নাই সেইফালে নাই নেকি আছে নে নাই এইফালে আছে নে নাই আছে এতিয়া মই আপোনালোকক কম কেনেকৈ চৰকাৰে আপোনালোকক সহায় কৰিব প্ৰথম আজি আমি 10,000 টকা আপোনালোকক দিম আপোনালোকে 10,000 টকাটো লোৱাৰ পিছত 3 ধৰণে ইয়াক আপোনালোকে ব্যৱহাৰ কৰিব বোলে 10,000 টকা আমি ললো 10 গৰাকী মহিলা এটা গোট 1 লাখ টকা হ'ল আমি এই টকাৰে আমি 10 গৰাকীয়ে মিলিজুলি কাম কৰিম এটা ৰাস্তা দ্বিতীয় ৰাস্তা বোলে নহয় আমি গোটত নিদিও আমি নিজে কিবা এটা কৰিব খোজো ছাগলী কিনক গাহৰি ব্যৱসায় কৰক গাই গৰু কৰক মীন পালন কৰক বা ইতিমধ্যে যদি কিবা এটা কাম কৰি আছে তাত এই টকাটো আপোনালোকে খৰচ কৰক বোলে মোৰ অলপমান ভয় লাগে কিন্তু আপোনালোকৰ হাজবেণ্ডে কিবা নহয় কিবা এটা কাম কৰে কোনোবাই খেতি কৰে কোনোবাই বজাৰত ব্যৱসায় কৰে কোনোবাই শাক পাচলিৰ ব্যৱসায় কৰে কোনোবাই মাছ আনে কোনোবাই বোলে কাজি নেমুৰ ব্যৱসায় কৰে এই ঘৰৰ ব্যৱসায়টো আমি যদি 10,000 টকাটো লগাই দিও ঘৰৰ ব্যৱসায়টো আগবাঢ়ি গলে আমিও আগবাঢ়ি যাম 6 মাহ পাৰ হৈ যাব 6 মাহ পাৰ হোৱাৰ পিছত আমাৰ অফিচাৰ সকলে আপোনালোকক ঘৰে ঘৰে আপোনালোকৰ ঘৰে ঘৰে যাব আৰু আপোনালোকক খুদিব যে 10,000 টকা দি বাইদেউ মোবাইল কিনিলে নেকি বোলে নাই কিনা বোলে বহাগ বিহু আহি গল কাপোৰ কানি কিনিলে নেকি বোলে নাই কিনা বোলে ঈদ আহি গল
কাপোৰ কানি কিনিলে নেকি বোলে নাই কিনা টকাটো ক'ত খৰচ কৰিলে মোৰ ঘৰৰ হালৰ কাৰণে মই খুঁটা কিনিলো টকাটো ক'ত খৰচ কৰিলে ছাগলী পুহিলো টকাটো ক'ত খৰচ কৰিলে মোৰ হাজবেণ্ডৰ দোকান আছে দোকানত লগালো টকাটো ক'ত খৰচ কৰিলে যে আমি গোটৰ পৰা পিঠা পনা আচাৰ কাজি নেমুৰ ব্যৱসায় কৰিলো বাস আকৌ এদিন আপোনালোকক ইয়াত মাতিম আৰু সেইবাৰ আমি আপোনালোকক 25,000 টকাকৈ আকৌ একবাৰ দি দিম 10,000 হল 10,000ৰ পিছত আমি আপোনালোকক 25,000 দিম আৰু 25,000 টকা পোৱাৰ পিছত আমি আকৌ আপোনালোকৰ ঘৰত যাম যে বাইদেউ যোৱাবাৰটো 10,000 পাইছিলে 10,000টো অলপ কম অংক আছিলে এবাৰটো বাইদেউ 25,000 পালে বোলে 25,000 দি কি কৰিলে বোলে যোৱাবাৰ এটা গৰু কিনিছিলো এইবাৰ 5টা কিনিলো যোৱাবাৰ দোকানখন সৰু আছিলে এইবাৰ ডাঙৰ কৰিলো যোৱাবাৰ সিলাই মেচিন 2টা আছিলে এইবাৰ 4টা কৰিলো মনটো আমাৰ ভাল লাগি গল ফুটি লাগিলে যে বাইদেউহতে এতিয়াও মোবাইল কিনা নাই হয় না নহয় তেতিয়া আমি আপোনালোকক আকৌ মাতিম আকৌ আমি 50,000 টকাকৈ আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম যেতিয়া 10,000 টকা 25,000 হ'ব 25 গৈ 50 হ'ব তেতিয়ালৈকে আপোনালোকে ব্যৱসায় নিজে শিকি যাব তাৰ পিছত আৰু মোক দৰকাৰ নাই বেংকেও আপোনালোকক সহায় কৰিব চৰকাৰে আপোনালোকক সহায় কৰিব মোৰ কাম হৈছে প্ৰথম 10,000 দিয়া দ্বিতীয় 25,000 দিয়া তৃতীয় 50,000 টকা তাৰ পিছত যেতিয়া মই আপোনালোকৰ ঘৰত যাম বাইদেউ এতিয়াতো লাখপতি বাইদেউ হল মোক ভাল কৰি ভাত এসাঁজ খুৱাওক কেতিয়া খুৱাব না নুখুৱাব পাক্কা খুৱাব ৰব খুৱাম বুলি কওঁতে মাতটো কমি গল দেখোন খুৱাব না নুখুৱাব বঢ়িয়া এতিয়া আপোনালোকক মই আৰু কেইটামান কথা ক'ব বিচাৰো মহিলা উদ্যমিতা হল আমাৰ এটা আঁচনি কিন্তু যদি আপোনালোকৰ মনটো শান্ত হৈ নাথাকে মনটো চিন্তাত থাকে তেতিয়ালে কেনেকৈ আমি কাম কৰিম মহিলাৰ মনটো কেতিয়া বেয়া হয় যেতিয়া পাকঘৰত চাহ একাপ বনাব গৈছো চেনি নাই ঘৰৰ লৰা স্কুলৰ পৰা আহিব দুপৰীয়া ভাত বনাব খুজিছো দালিখিনিয়ে নাই আকৌ বাটিটো লৈ কাষৰ ঘৰত খুজিব যাব লাগে এইবাৰ আমি কি কৰিলো 117 টকাত আমি আপোনালোকক 1 কেজি দালি দিলো 1 কেজি নিমখ দিলো 1 কেজি চেনি দিলো কোনে কোনে কিনিছে হাত ডাঙক এতিয়া বাপৰে মানস সবতে ফাষ্ট সবতে কিনিছে এতিয়া আচ্ছা দালিটো ভাল আছিল নে বেয়া আছিল চেনিটো ভাল নে বেয়া গভৰ্ণমেণ্টে দিয়া বস্তু মানুহে বেয়া বুলি কয় কিন্তু মামাই দিয়া বস্তু ফাৰ্ষ্ট ক্লাছ হ'বই লাগিব ভাল হয় না নহয় এতিয়া 1 জানুৱাৰীৰ পৰা পৰখিৰ পৰা যি বস্তু আমি 117 টকা দি আছিলো 1 তাৰিখৰ পৰা আপোনালোকে 100 টকাতে কিনি ল'ব হ'ব কিমানত কিনিব দোকানীক ক'ব যে মামাই কৈ গৈছে 100 টকা দে আৰু 3টা পেকেট ঘৰত লৈ যাও সিধা কথা আৰু আপোনালোকে আমাক ভোটটো দি আকৌ এবাৰ সৰকাৰ বনাই দিয়ক 100 টকাটো নালাগা কৰি দিম পিছত হেতু লেঠাও মাৰি দিম দিব না নিদিব ভোটটোত এতিয়া মোৰ লক্ষ্য হল 117ৰ পৰা 100 টকা হল মুদি ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দিয়ে আছে সৰকাৰ অহাৰ পিছত প্ৰথমতে বেছি বোজা নাথাকিব আমি লগে লগে আপোনালোকক বিনা পইচাত 1 কেজি দালি 1 কেজি চেনি 1 কেজি নিমখ আপোনালোকৰ ঘৰত আমি পৌঁছাই দিম ভাল হ'বনে বেয়া হ'ব এতিয়া ঘৰত চিন্তাটো কমি যাব চিন্তাটো কমি যোৱাৰ লগে লগে আপোনালোকে
লাখপতি বাইদেউ হবৰ কাৰণে চেষ্টা কৰিব পাৰিব ইয়াত অৰুণোদয় কোনে কোনে পালে হাত ডাঙক আচ্ছা কোনে কোনে পোৱা নাই এবাৰ হাত ডাঙক এতিয়া এই জুনে জুনে হাত ডাঙিছে কাবাৰ ঘৰত যদি কোনোবাই পাইছে দুজনে নাপায় গতিকে ঘৰত এগৰাকীও নোপোৱাখিনি হাত ডাঙক এতিয়া হাতখিনি কমি গ'ল মই এতিয়া মানসত আৰু 2-3 হাজাৰ মহিলাক অৰুণোদয় দি দিম যাতে আজি হাত ডাঙা মানুহখিনিও অৰুণোদয় পাই যাব পাৰে হ'ব এতিয়া যিসকলে অৰুণোদয় পাই আছে 1 জানুৱাৰী তাৰিখে মই টিভিত কিবা এটা কম শুনি থাকিব আৰু এটা গৰম গৰম উপহাৰ আপোনালোকক মই দি দিম ভাল হ'বনে বেয়া হ'ব সঁচাকৈ কওকচোন ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে নাই সেইফালে সবফালে ভাল হ'ব বঢ়িয়া এনেকৈয়ে আমাৰ ভাল হৈ থাকিব লাগে ল'ৰা ছোৱালী ডাঙৰ হ'ব চাকৰি পাম কাকো ঘোষ দিব নালাগে হয়নে নহয় ল'ৰা ছোৱালী কলেজত পঢ়িব এডমিশনৰ পইচা দিব নালাগে ল'ৰা ছোৱালী কলেজ স্কুলত পঢ়িব নিযুত মইনা আঁচনি থাকিব অসুবিধা একো নাই বাক্সাত নতুন নতুন ৰাস্তা বনিব দলং বনিব যাতায়াতৰ অসুবিধা নাই অৰুণোদয় পাম বিনামূলীয়াকৈ চাউল পাম 1 কেজিকৈ দালি নিমখ চেনি পাম আৰু লাখপতি বাইদেউ হবৰ কাৰণে 10,000 25,000